অখিল গগৈৰ বিধায়ক হিচাপে শপত গ্ৰহণ কৰিব। আজি এটা ঐতিহাসিক দিন। আজি আমাৰ ৰাইজৰ দলৰ কাৰাৰুদ্ধ সভাপতি অখিল গগৈয়ে বিধানসভাত শপত গ্ৰহণ কৰিব। অসমত এক ইতিহাস ৰচিত হ'ব। অখিল গগৈ হৈছে অসমৰ প্ৰথমজন কাৰাৰুদ্ধ ব্যক্তি, যি বিধায়ক হিচাপে নিৰ্বাচিত হৈ আজি শপত গ্ৰহণ কৰিব। আৰু আমি অসমবাসীক আমি প্ৰতিশ্ৰুতি দিছোঁ, আমি কথা দিছোঁ যে আজিৰ পৰা এখন নতুন অসম আৰু এখন আধুনিক অসম গঢ়াৰ কাৰণে ৰাইজৰ দলৰ যি যাত্ৰা, সেই যাত্ৰাৰ আজিৰ পৰা শুভাৰম্ভণি ঘটিব। আৰু আমি আজিৰ এই ঐতিহাসিক দিনটোত, আজি এই পবিত্ৰ দিনটোত সমগ্ৰ অসমবাসীৰ আশীৰ্বাদ বিচাৰিছোঁ, সকলোৰে সৌভাষিক বিচাৰিছোঁ। আৰু আমি কথা দিছোঁ যে অখিল গগৈয়ে অসমৰ কণ্ঠ হৈ অসমৰ প্ৰতিটো জাতীয় সমস্যাত আপোচবিহীনভাৱে বিধানসভাত প্ৰতিটো বিষয়তে মাত মাতি যাব আৰু ৰাইজৰ দলৰ হৈ তেখেতে বিধানসভাত প্ৰতিনিধিত্ব কৰিব। আজিৰ দিনটোৰ কাৰণেহে আচলতে তেওঁক যিহেতু ৰায় দিয়া হৈছে যে আজিৰ দিনটোৰ পিছত পুনৰ তেওঁক DMC লৈ অহা হ'ব। গতিকে পৰৱৰ্তী সময়ছোৱাত যিহেতু জনপ্ৰতিনিধি হিচাপে তেওঁ নিৰ্বাচিত হৈ আহিছে, কেনেধৰণে কাম কৰিব লাগিব, সমষ্টিটোৰ কাৰণে কাম কৰিব লাগিব। গতিকে ন্যায়ৰ যি তেওঁৰ কাৰাৰুদ্ধ অৱস্থাত আছে তাৰ পৰা মুকলি কৰিবৰ কাৰণে আপোনালোকে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব? পূৰ্বতেও লৈছিলে, কিন্তু মুকলি হ'ব পৰা নাছিলে, মুকলি আকাশৰ তললৈ আহিব পৰা নাছিলে। দুটা কথা নিশ্চিত যে অখিল গগৈ কাৰাবন্দী অৱস্থাত থাকিলেও শিৱসাগৰ সমষ্টিত উন্নয়নৰ কাম কেতিয়াও স্তব্ধ নহয়। শিৱসাগৰ সমষ্টিৰ প্ৰতিটো সমস্যা সমাধানৰ কাৰণে আমাৰ সকলো ধৰণৰ কাম কাজ পূৰ্ণ গতিত অব্যাহত থাকিব। দ্বিতীয়তে, আজিৰ এই দিনটোতে আমি ৰাইজৰ দলে পুনৰ নতুন যিখন চৰকাৰ গঠন হৈছে, নতুন চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ যে অখিল গগৈৰ ওপৰত যিবিলাক ষড়যন্ত্ৰমূলকভাৱে গোচৰ জাপি দিয়া গৈছিল, সকলো ষড়যন্ত্ৰমূলক গোচৰ অতি সোনকালে তেখেতসকলে প্ৰত্যাহাৰ কৰিব লাগে। অখিল গগৈ এজন জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছে। অসমৰ ৰাইজে তেখেতৰ ওপৰত আস্থা ৰাখিছে, শিৱসাগৰ সমষ্টিবাসী ৰাইজে তেখেতৰ ওপৰত আস্থা ৰাখিছে। গতিকে আমি ভাবোঁ যে সৰ্বানন্দ সোণোৱাল চৰকাৰে যি ভুল কৰিছিলে, সৰ্বানন্দ সোণোৱাল চৰকাৰে যি পাপ কৰিছিলে, নতুন চৰকাৰখনে কাম কৰিব নালাগে আৰু অখিল গগৈৰ ওপৰত থকা সকলো ষড়যন্ত্ৰমূলক গোচৰ অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰিব লাগে। অখিল গগৈ মুকলি আকাশৰ তললৈ ওলাই আহিব লাগে আৰু তেখেতক অসমৰ জনগণৰ হৈ মাত মাতিবৰ কাৰণে, শিৱসাগৰ সমষ্টিবাসীৰ হৈ মাত মাতিবৰ কাৰণে তেখেতক অধিকাৰ দিব লাগে। আৰু ইতিমধ্যে কিন্তু শিৱসাগৰ সমষ্টিবাসী ৰাইজে আৰু অসমবাসী ৰাইজে অখিল গগৈকে অধিকাৰ প্ৰদান কৰিছে। শিৱসাগৰ সমষ্টিবাসীয়ে অতি স্পষ্টভাৱে কৈ দিছে যে অখিল গগৈ কোনোপধ্যে কাৰাবন্দী অৱস্থাত থাকিব লগা ব্যক্তি নহয়। শিৱসাগৰ সমষ্টিয়ে জনাদেশ দিছে যে অখিল গগৈ মুকলি আকাশৰ তললৈ ওলাই আহিব লাগে। আৰু আমি ভাবোঁ যে চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে যি গোচৰ জাপি দিছে, ষড়যন্ত্ৰমূলক গোচৰ অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰিব লাগে। আৰু আমি ৰাইজৰ দলে এই বিষয়টো অতি শীঘ্ৰে ৰাইজৰ মাজত লৈ যাম যে অখিল গগৈক অতি শীঘ্ৰে মুকলি আকাশৰ তললৈ আনিব লাগে। অখিল গগৈৰ ওপৰত থকা সকলো ষড়যন্ত্ৰমূলক গোচৰ অসম চৰকাৰে প্ৰত্যাহাৰ কৰিব লাগে বুলি আমি ইতিমধ্যে দাবী উত্থাপন কৰাৰ কাৰ্যসূচী আমি লৈ যাম। ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰী শইকীয়া তেওঁ ইতিমধ্যে জনাইছে যে যিসমূহ চৰকাৰে আচলতে অখিল গগৈৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰ যাতে আৰু উঠাই লয়। আৰু আমি দেখুৱাইছোঁ GMCHৰ বাহিৰৰ পৰিৱেশ এনেদৰে নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। আৰু এই নিৰাপত্তা বেষ্টনীৰ মাজেৰে অখিল গগৈক আজি বিধানসভাৰ মজিয়ালৈ নিয়া হ'ব। আৰু এই কিছু সময় পিছতে বিধায়ক হিচাপে, শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে অখিল গগৈয়ে শপত গ্ৰহণ কৰিব। আৰু তাৰ পূৰ্বে আমি GMCHৰ পৰিৱেশ দেখুৱাইছোঁ। যিহেতু সংসদীয় গণতন্ত্ৰ মন্দিৰলৈ আজি প্ৰথম খোজ অখিল গগৈ, আৰু এই ক্ষেত্ৰত তেওঁ কাৰাৰুদ্ধ হৈ তেওঁ বিধানসভাত প্ৰথমটো দিনৰ বাবে শপত গ্ৰহণৰ বাবে তেওঁ যাব কিছু সময় পিছতে। আৰু এই GMCHৰ এই যি মহলাত যাতে ৰাজপথৰ আন্দোলনবিলাক আমি বিধানসভাৰ মজিয়াত লৈ যাব পাৰোঁ, আমি সংসদীয় পদ্ধতিৰ মাজেৰে আমাৰ সমস্যাবিলাক আমি উত্থাপন কৰিব পাৰোঁ আৰু সমাধান কৰিবৰ কাৰণে আমি কাম কৰিব পাৰোঁ। গতিকে কোনোপধ্যেই ৰাইজৰ আন্দোলন স্তব্ধ নহয়। এই আন্দোলনক আমি অধিক ত্বৰান্বিত কৰিম আৰু অধিক বিকশিত কৰাৰ কাৰণে এই নতুন যাত্ৰা। থেংক ইউ। আৰু কিছু সময় পিছতে অখিল গগৈ আচলতে এই বিধানসভা মজিয়ালৈ যাব। আৰু আমি দেখুৱাই কিছু সময় পিছতে অখিল গগৈক লৈ যোৱা হ'ব বিধানসভালৈ। আৰু সম্পূৰ্ণ নিৰাপত্তা বেষ্টনীৰ মাজেৰে অখিল গগৈক লৈ যোৱা হ'ব। আৰু যিহেতু আজি সংসদীয় গণতন্ত্ৰ মন্দিৰত খোজ পেলোৱাৰ প্ৰথমটো দিন, আৰু প্ৰথমটো দিনত এনেদৰে GMCHৰ পৰা কাৰাৰুদ্ধ অখিল গগৈক লৈ যোৱা হ'ব।
সময়ৰ পিছতে তেওঁ 9:30 বজাত গৈ বিধানসভাৰ মজিয়াত উপস্থিত হ'বগৈ আৰু খন্তেক সময়ৰ পিছতে কাৰাৰুদ্ধ অখিল গগৈক ইয়াৰ পৰা লৈ যোৱা হ'ব। আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে নৰ্থ ইষ্ট নাও দৰ্শকসকলক দেখুৱাই আছোঁ। চেষ্টা কৰিম এক সংগ্ৰামী যাত্ৰা কটন কলেজৰ সেই 5 নং কোঠাৰ পৰা আজি অসম বিধানসভাৰ মজিয়ালৈ অখিল গগৈ যি ৰাজনৈতিক যাত্ৰা বা সংগ্ৰামী যাত্ৰা আজি তেওঁ এগৰাকী জনপ্ৰতিনিধি হিচাপে তেওঁ শপত ল'ব। পথে মধ্যে GMCHৰ বাহিৰত এনেদৰে নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু কিছু সময়ৰ পিছতেই অখিল গগৈক লৈ যোৱা হ'ব বিধানসভাৰ মজিয়ালৈ। তেওঁ আজিৰ দিনটোতে শপত গ্ৰহণ কৰিব আৰু নিশ্চয়কৈ আজিৰ দিনটো এক ঐতিহাসিক দিন বুলি ক'ব লাগিব। কাৰাৰুদ্ধ অৱস্থাতে এজন বিধায়কে আজি শপত গ্ৰহণ কৰিবলৈ GMCHৰ পৰা বিধানসভাৰ মজিয়ালৈ যাব। কিছু সময়ৰ পিছতে ইতিমধ্যে NIA দল হওক বা অখিল গগৈ অধিবক্তাই হওক বা অন্যান্য জেলৰ কৰ্তৃপক্ষ হওক ইতিমধ্যে এই যি GMCHৰ কোঠা তাত প্ৰৱেশ কৰিছে আৰু কিছু সময়ৰ পিছতে অখিল গগৈক উলিয়াই অনা হ'ব। এই লৈ যোৱা হ'ব বিধানসভাৰ মজিয়ালৈ আৰু তেওঁ শপত গ্ৰহণ কৰিব। আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে আপোনালোকক দেখুৱাম সমগ্ৰ দৃশ্য। আমি ইয়াত দেখুৱাইছোঁ বাহিৰৰ পৰিৱেশ। আচলতে যিসমূহ নিৰাপত্তাৰক্ষী ইয়াত নিৰাপত্তা বেষ্টনী কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে যাতে কোনো ধৰণৰ আইন শৃংখলাজনিত যাতে পৰিস্থিতি যাতে উদ্ভৱ নহয় বা হুলস্থুলীয়া পৰিৱেশৰ যাতে উদ্ভৱ নহয় আৰু কিছু সময়ৰ পিছতে এই যি GMCHৰ পৰা লৈ যোৱা হ'ব অখিল গগৈক আৰু পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে এই সমগ্ৰ দৃশ্যাৱলী দেখুৱাই আছোঁ। কিছু সময়ৰ পিছতেই খুব সম্ভৱতঃ 9 বজাত ইয়াৰ পৰা লৈ যোৱা হ'ব অখিল গগৈক। GMCHৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ নৰ্থ ইষ্ট নাও দৰ্শকসকলক আৰু GMCHৰ বাহিৰত এনেদৰে কটকটীয়া নিৰাপত্তাৰ বেষ্টনী গঢ়ি তুলিছে আৰু কাৰাৰুদ্ধ অৰ্থাৎ হাতত গুলি পিন্ধি কাৰাৰুদ্ধ অৱস্থাতেই তেওঁ বিধানসভাৰ বিধায়ক হিচাপে শপত গ্ৰহণ কৰিব। কিছু সময়ৰ পিছতে আৰু ৰাইজৰ দলৰ ইতিমধ্যে আমি GMCHৰ বাহিৰৰ পৰিৱেশ আচলতে দেখুৱাই আছোঁ পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে। নিশ্চয়কৈ আজিৰ দিনটো অসমবাসীৰ ৰাইজৰ দৃষ্টি নিবদ্ধ থাকিব অখিল গগৈৰ ওপৰত। কাৰাৰুদ্ধ দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ অৱস্থাত বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। অসমৰ ইতিহাসত দীৰ্ঘদিন ধৰি এনেধৰণৰ ঘটনা সংঘটিত হোৱা নাই আৰু অখিল গগৈ দীৰ্ঘদিন বিৰতিৰ মূৰত প্ৰথমবাৰলৈ এনেদৰে কাৰাৰুদ্ধ অৱস্থাতে শিৱসাগৰ সমষ্টিৰ পৰা বিপুল সংখ্যক ভোটত জয়লাভ কৰিছিল আৰু আমি আচলতে শিৱসাগৰ সমষ্টিবাসী ৰাইজে এইবাৰ বিধানসভা নিৰ্বাচনত ইতিহাস ৰচনা কৰিছিল। তেখেতসকলে প্ৰাৰ্থীগৰাকীক নেদেখাকৈ বিপুল ভোটত প্ৰাৰ্থীগৰাকীক তেখেতসকলৰ জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিছিল। এই কথাটো স্পষ্টভাৱে প্ৰমাণ কৰি দিয়ে যে অসমবাসীৰ অখিল গগৈৰ ওপৰত কিমান আস্থা আছে। এই কথাটো স্পষ্টভাৱে প্ৰমাণ কৰি দিয়ে যে অখিল গগৈৰ ওপৰত শিৱসাগৰবাসী ৰাইজৰ কিমান বিশ্বাস আছে। আৰু এই স্পষ্ট জনাদেশ থকাৰ পিছতো এই অতি ক্লিয়াৰ মেণ্ডেট থকাৰ পিছতো কিন্তু এতিয়াও চৰকাৰে অখিল গগৈক কাৰাৰুদ্ধ কৰি ৰখাৰ ষড়যন্ত্ৰ কৰিছে। শিৱসাগৰ সমষ্টিবাসী ৰাইজে মেণ্ডেট দিছে, অসমবাসী ৰাইজে মেণ্ডেট দিছে, জনাদেশ দিছে যে অখিল গগৈ মুকলি আখৰতলৈ ওলাই আহিব লাগে, তেখেতে অসমৰ হৈ মাত মাতিব লাগে, অসমৰ হৈ কাম কৰিব লাগে, শিৱসাগৰ সমষ্টিৰ হৈ কাম কৰিব লাগে। তাৰপিছত তেখেতসকলে অখিল গগৈক কাৰাৰুদ্ধ কৰি ৰাখিব বিচাৰিছে। গতিকে আজিৰ এই যিটো দিনটোত অখিল গগৈ
শিৱসাগৰ সমষ্টিৰ জনাদেশ লৈ আজি তেখেতে বিধানসভাত বিধায়ক হিচাপে শপত গ্ৰহণ কৰিব। আজি এই দিনটোতে আমি অখিল গগৈৰ ওপৰত থকা ষড়যন্ত্ৰমূলক গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰিছোঁ। অখিল গগৈ অতি শীঘ্ৰে মুকলি আখৰতলৈ উলিয়াই অনাৰ আমি দাবী উত্থাপন কৰিছোঁ আৰু আমি ভাবোঁ যে নতুন চৰকাৰে আমাৰ ৰাইজৰ দলৰ এই দাবীৰ প্ৰতি তেখেতসকলে সঁহাৰি দিব বুলি আমি আশা কৰিছোঁ যে অখিল গগৈৰ ওপৰত থকা ষড়যন্ত্ৰমূলক গোচৰ প্ৰত্যাহাৰৰ দাবী অখিল গগৈৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ আছে সেই ষড়যন্ত্ৰ যাতে আঁতৰাই দিয়ে, এইখন চৰকাৰে যাতে ষড়যন্ত্ৰ আঁতৰাই দিয়ে বুলি তেওঁ আশা প্ৰকাশ কৰিছে। আৰু আমি বাহিৰৰ পৰিৱেশ দেখুৱাইছোঁ বৰ্তমান সময়ত কিছু সময় পিছতে অখিল গগৈ উলিয়াই অনা হ'ব সংসদীয় গণতন্ত্ৰৰ মন্দিৰত আচলতে প্ৰৱেশ কৰিব কিছু সময় পিছতে, আৰু 9:30 বজাত গৈ বিধানসভাৰ মজিয়াত উপস্থিত হ'ব কাৰুদ্ধ অখিল গগৈ। আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে তেওঁক দেখুৱাইছোঁ। কিছু সময় পিছতে আহি তাত অখিল গগৈ ইয়াৰ পৰা বাহিৰ নিয়া হ'ব আৰু এই GMCHৰ ভূমি মহলাত পেয়িং কেবিনৰ ভূমি মহলাত আচলতে ৰখা হৈছে কাৰুদ্ধ অখিল গগৈ। আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে। কিছু সময় পিছতে ওলাই আহিব বাহিৰলৈ আৰু ইয়াৰ কটকটীয়া নিৰাপত্তা বাহিনী গঢ়ি তোলা হৈছে। আমি দেখুৱাইছোঁ GMCHৰ বাহিৰৰ পৰিৱেশ। সকলোবোৰ আহক কটকটীয়া নিৰাপত্তা বাহিনীৰ মাজত সম্প্ৰচাৰৰ জৰিয়তে। ডাঙিটা ধৰি থাকো আমাৰ মানুহ ধৰি থাকো। ইয়াৰ কাৰুদ্ধ অখিল গগৈ বৰ্তমান ওলাই আহিছে। আমি নৰ্থ ইষ্টৰ দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে দেখুৱাইছোঁ। ইয়াৰ কাৰুদ্ধ অখিল গগৈ কান্ধত গামোচা লৈ পেলাই এনেদৰে ওলাই আহিছে। আচলতে এক বিশেষ দৃশ্য আচলতে হয়তো পুনৰ আৰক্ষীয়ে ভিতৰলৈ লৈ যোৱা হৈছে। ওলাইছিল যদিও সংবাদ মাধ্যমক তেওঁ মুখামুখি হ'বলৈ দিয়া হোৱা নাই। বৰ্তমান সময়ত আৰক্ষীয়ে এনেদৰে সাংবাদিকক মন্তব্য লোৱাত বাধা আৰোপ কৰা পৰিলক্ষিত হৈছে। নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু অসমবাসী ৰাইজক তেওঁ আচলতে কৃতজ্ঞতা জ্ঞাপন কৰিছিল যদিও তেওঁক বৰ্তমান সময়ত ভিতৰলৈ লৈ যোৱা হ'ল। তেওঁক আকৌ পুনৰ ভিতৰলৈ লৈ যোৱা হ'ল। সংবাদ মাধ্যমত তেওঁ মুখামুখি হ'বলৈ দিয়া নহ'ল। আৰক্ষীয়ে বাধা আৰোপ কৰিলে এই ক্ষেত্ৰত। সমদৃশ্যালৈ দেখুৱাই আছোঁ। কান্ধত গামোচা লৈ বিধানসভালৈ বুলি বিধায়ক অখিল গগৈয়ে ইতিমধ্যে সাজু হোৱা পৰিলক্ষিত হৈছে আৰু ইয়াত এনেদৰে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। পুনৰ আচলতে মন্তব্য ল'বলৈ দিয়া হোৱা নাই অখিল গগৈক। মন্তব্য লোৱাত বাধা আৰোপ কৰিছে আৰক্ষীয়ে আৰু পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে হৈছে সাজু হৈ পৰিছে আৰক্ষীয়ে। আৰু কিছু সময়ৰ কাৰণে বাহিৰলৈ ওলাই আহিছিল যদিও সংবাদ মাধ্যমৰ সৈতে মুখামুখি হ'বলৈ দিয়া নহয়। আৰু কিছু সময়ৰ পিছতে তেওঁ বিধানসভাৰ মজিয়াত গৈ উপস্থিত হ'ব। আৰু সংবাদ মাধ্যম আচলতে মন্তব্য ল'বলৈ দিয়া হোৱা নাই। আৰক্ষীয়ে
পিছুৱাই যাবলৈ আহ্বান জনাইছে সংবাদ মাধ্যমসকলক। দৰ্জাখন দেখি দৰ্জাখন দেখি হ'ব পাই যাব আচ্ছা আপুনি কৈ যাব নোৱাৰে নেকি কৈ যাব নোৱাৰে নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। ইতিমধ্যে আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে দেখুৱাইছোঁ। এনেধৰণে যি জনপ্ৰিয় নেতা সংগ্ৰামী নেতা অখিল গগৈ শপত বাক্যৰ কিছু সময় পিছতে পাঠ কৰোৱা যি অনুষ্ঠান সেই অনুষ্ঠানত শপত এনেধৰণে বাক্য পাঠ কৰিব বিশেষ নিৰাপত্তা ব্যৱস্থাৰ মাধ্যমেৰে বিশেষ নিৰাপত্তা বেষ্টনীৰ মাজেৰে নিয়া হ'ব অখিল গগৈক। আমি GMCHৰ বাহিৰৰ পৰিৱেশ এতিয়া দেখুৱাই আছোঁ বৰ্তমান সময়ত। কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰক্ষীয়ে আৰু কিছু সময় পিছতেই অখিল গগৈক এই GMCHৰ পৰা বিধানসভাৰ মজিয়ালৈ নিয়া হ'ব। অধিক কটকটীয়া বেষ্টনীৰ মাজত আচলতে লৈ যাব অখিল গগৈক। আমি বৰ্তমানলৈকে আৰক্ষী প্ৰশাসনে তেওঁক কোনো ধৰণৰ সংবাদ মাধ্যমৰ লগত মুখামুখি হ'বলৈ দিয়া নাই। আমি কিছু সময় পূৰ্বে যত্ন কৰিছিলোঁ তেওঁৰ পৰা মন্তব্য ল'লোঁ, কিন্তু আৰক্ষীয়ে পুনৰবাৰ তেওঁক ভিতৰলৈ সোমাই লৈ যোৱা পৰিলক্ষিত হৈছে। আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে এই সমগ্ৰ দৃশ্যলৈ আপোনালোকক দেখুৱাই আছোঁ। যিসমূহ আচলতে NIA লোক আহি পেলাই ইয়াত ভিতৰত উপস্থিত হৈছে বা অখিল গগৈ অধিবক্তা আহি উপস্থিত হৈছে আৰু ৰাইজৰ দলৰ প্ৰতিনিধি বা তেওঁৰ সমৰ্থক কিছু সংখ্যক সমৰ্থকো আহি পেলাই ইয়াত GMCHত উপস্থিত হৈছে আৰু যাতে কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰ বাবে আৰক্ষীয়ে এনেদৰে নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। এনেদৰে নিৰাপত্তাৰ বেষ্টনী গঢ়ি তোলা হৈছে আৰু কিছু সময় পিছতে অখিল গগৈক বিধানসভাৰ
পবিত্ৰ মৰ্যাদালৈ লৈ যোৱা হ'ব আৰু তেওঁক শপত গ্ৰহণৰ ব্যৱস্থা কৰিব। আৰু বিধায়ক হিচাপে অখিল গগৈ আজি বিধানসভাৰ যি মজিয়া বা সংসদীয় গণতন্ত্ৰৰ যি মন্দিৰ, সেই মন্দিৰত আজি প্ৰথম দিন। আৰু এই প্ৰথম দিনটোতে এনেদৰে নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে GMC চৌহদত, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি নহয় তাৰ বাবে অখিল গগৈক এনেকৈ বহু সংখ্যক নিৰাপত্তা বেষ্টনীৰ মাজত ৰখা হৈছে। আৰু এই বাহনখনতে আচলতে অখিল গগৈক লৈ যোৱা হ'ব বুলি আমি জানিব পাৰিছোঁ। আৰু বহু কটকটীয়া নিৰাপত্তা বেষ্টনী আৰু এই বাহনখনতে অখিল গগৈক লৈ যোৱা হ'ব বিধানসভাৰ মজিয়ালৈ। গ্ৰহণ কৰিব। গতিকে সংবাদ মাধ্যমৰ সন্মুখত কিছু মন্তব্য ৰাখিছিল নীলোৎপল দধিয়ে সম্ভৱ হয়, সেই মন্তব্য আমি ND24 দৰ্শকসকলক আগবঢ়াই লৈছোঁ। এই বাহনত আচলতে লৈ যোৱা হ'ব এই বিশেষ বাছতে আচলতে অখিল গগৈক বাছত লৈ যোৱা হ'ব শপত গ্ৰহণ অনুষ্ঠানৰ বাবে। দেখিছোঁ আমি কিন্তু এনেধৰণে বিশেষ যি সুৰক্ষা ব্যৱস্থা, সুৰক্ষা বেষ্টনীৰ মাধ্যমেৰে নিৰাপত্তা বেষ্টনী ব্যাপক ৰূপত গঢ়ি তোলা হৈছে। নিশ্চয়কৈ আমি ইতিমধ্যে আপুনি দেখুৱাইছে যে প্ৰায় কেইবাতৰপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি দিয়া হৈছে, যাতে সংবাদ মাধ্যমক তেওঁ অৱগত কৰিব নোৱাৰে, কোনো কথা যাতে ৰাখিব নোৱাৰে। সেইকাৰণে তিনিতৰপীয়া আচলতে যি নিৰাপত্তা বেষ্টনী গঢ়ি দিয়া হৈছে, কোনো ধৰণৰ যাতে সংবাদ মাধ্যমৰ আগত মন্তব্য আচলতে প্ৰকাশ কৰিব নোৱাৰে, যাতে সংবাদ নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে অসম আৰক্ষীয়ে। আৰু জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই এনেদৰে অৱগত আচলতে নকৰিবৰ বাবে এনেধৰণে তেওঁলোকে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা পৰিলক্ষিত হৈছে। আমি কিছু সময়ৰ পূৰ্বে অখিল গগৈৰ লগত কথা পাতিছিলোঁ। তেওঁ সংবাদ মাধ্যমৰ সন্মুখত আচলতে মন্তব্য ৰাখিব চেষ্টা কৰিছিলে, কিন্তু আৰক্ষীৰ যি বেৰিকেড আছে, সেই আৰক্ষীৰ বেৰিকেডে আচলতে তেওঁক পুনৰ ভিতৰলৈ লৈ যোৱা পৰিলক্ষিত হ'ল। গতিকে আমি দেখুৱাই আছোঁ ND24 দৰ্শকসকলক যে যথেষ্ট ইয়াত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ইতিমধ্যে অখিল গগৈক ইয়াৰ পৰা লৈ যোৱা হ'ব। আৰু অখিল গগৈক নিবৰ কাৰণে যিখন বাহন, সেই বাহনখন ইতিমধ্যে আমি ইয়াত দেখুৱাইছোঁ যে এইখন বাছৰে সহায়ত আচলতে অখিল গগৈক বিধানসভা মজিয়ালৈ লৈ যোৱা হ'ব। আমি দেখুৱাইছোঁ বাছখন, এই বাছখনৰ জৰিয়তে লৈ যোৱা হ'ব নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। মাত্ৰ 4খনকৈ তেওঁ পত্ৰ প্ৰেৰণ কৰিছিল শিৱসাগৰবাসীৰ বাবে, অসমবাসীৰ বাবে, যাতে শিৱসাগৰবাসীয়ে সেই যিকেইটা পত্ৰ আছিলে, সেই পত্ৰকেইখনত যিকেইটা প্ৰশ্ন তেওঁ দিব খুজিছিল, সেই প্ৰশ্নকেইটাৰ উত্তৰ যদিহে দিব বিচাৰে, তেতিয়াহ'লে অখিল গগৈক বিজয়ী কৰিব লাগিব। আৰু সেয়াই হ'ল অৱশেষত শিৱসাগৰবাসীৰ যি অকুণ্ঠ মৰম, সেই মৰমৰ বাবেই বিশেষভাৱে বিজয় সাব্যস্ত হ'ল অখিল গগৈ। আৰু আজিৰ দিনটো এটা ঐতিহাসিক ক্ষণ অসমবাসীৰ বাবে, শিৱসাগৰবাসীৰ বাবে। বিশেষ নিৰাপত্তা বেষ্টনী আচলতে আজিয়েই তেওঁ অসম বিধানসভাত মাত্ৰ কিছু সময়ৰ পিছতে বিধায়ক হিচাপে শপত গ্ৰহণ কৰিব। অসম আৰক্ষীৰ যিসকল শীৰ্ষ আৰক্ষী বিষয়া আছে,
তেখেতসকল ইয়াত আহি উপস্থিত হৈছে আৰু ন্যায়ৰ যিসকল বিষয়া আছে তেখেতসকল আছে ৰাইজৰ দলৰ যিসকল বিষয়ববীয়া আছে তেখেতসকল আহিছে অখিল গগৈ সহযোগ কৰিছে আৰু অখিল গগৈ ডাঙৰীয়াই কিছু মন্তব্য আগবঢ়াইছে তেখেতে অসমবাসীক তেখেতে বিশেষভাৱে অভিনন্দন জনাইছে আৰু বিশেষকৈ শিৱসাগৰ সমষ্টিৰ যিসকল ৰাইজে তেখেতক ভোটদান প্ৰদান কৰিছিল তেখেতসকলক বিশেষভাৱে তেখেতক অভিনন্দন জনায় অসম বিধানসভাৰ যি আজি প্ৰথমটো বিধানসভাৰ অধিৱেশন শপত গ্ৰহণ অনুষ্ঠান এই অনুষ্ঠানত এনেধৰণে অখিল গগৈ লৈ যোৱা বিশেষ প্ৰতিবেদন আমি দেখুৱাইছোঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ পৰা ওলাই আহিব অখিল গগৈ কোভিড টেষ্ট কৰাব কোভিড টেষ্ট কৰাই পেলাই তেওঁক লৈ যোৱা হ'ব বিধানসভাৰ মজিয়াবলৈ আৰু তাৰ পূৰ্বে এনেদৰে নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সংবাদ মাধ্যমৰ পৰা কোনো ধৰণৰ মন্তব্য দিবলৈ দিয়া হোৱা নাই অখিল গগৈক তেওঁক আৰু যিহেতু বিধানসভাত এদিনৰ বাবে তেওঁক অনুমতি দিয়া হৈছে বাকী দুটা দিনৰ বাবে বৰ্তমানো তেওঁক উপস্থিত থাকিবলৈ অনুমতি দিয়া হোৱা নাই এটা দিনৰ বাবে কেৱল শপত গ্ৰহণ অনুষ্ঠানৰ বাবে অখিল গগৈ উপস্থিত থাকিব পাৰিব বিধানসভাৰ মজিয়াত আৰু তেওঁক এনেদৰে নিবৰ বাবে এতিয়া বিশেষ তৎপৰতা অৱলম্বন কৰিছে আৰু লগতে এতিয়া তেওঁৰ কোভিড টেষ্ট কৰোৱা হ'ব এনেধৰণে এক বিশেষ নিৰাপত্তা বেষ্টনীৰ মাধ্যমেৰে অখিল গগৈ এনেধৰণে অসম বিধানসভাৰ প্ৰথম বিধানসভাৰ অধিৱেশন এই অধিৱেশনতে আজি শপত বাক্য পাঠ কৰোৱা হ'ব আৰু শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা বিপুল ভোটত জয়যুক্ত হৈ প্ৰথমবাৰৰ বাবে বিধানসভাত নিৰ্বাচিত হোৱা অখিল গগৈক লৈ যোৱাৰ বিশেষ দৃশ্য আমি দেখুৱাইছোঁ আজি অখিল গগৈক আজিও কিন্তু কোনো ধৰণৰ স্বাস্থ্য সংগ্ৰহ কৰিবলৈ দিয়া হোৱা নাই কিন্তু যি সময়ত অখিল গগৈ এই GMCৰ পৰা ওলাই আহিছিল তেওঁৰ পৰা আমি স্বাস্থ্য ল'বলৈ আমি চেষ্টা কৰিছিলোঁ আৰু অখিল গগৈ শিৱসাগৰ বাসীলৈ অভিনন্দন জ্ঞাপন কৰিছে প্ৰথমবাৰৰ বাবে তেওঁ যিহেতু সংবাদ মাধ্যমৰ সন্মুখলৈ তেওঁ আহিছিল আৰু মন্তব্য কৰিছে শিৱসাগৰবাসী ৰাইজলৈ এনেধৰণে আচলতে উলিয়াই অনা হৈছে বৰ্তমান সময়ত আমি দেখুৱাইছোঁ অখিল গগৈক এনেধৰণে লৈ যোৱা হৈছে বিশেষভাৱে অখিল গগৈ আমি দেখুৱাইছোঁ অখিল গগৈ সকলোকে হাত বল দিছে কি ক'ব বিচাৰিব অখিলা কি ক'ব অখিলা শুভেচ্ছা জনাইছোঁ থাকিব আৰু তেওঁ কৈছে কোনেও মোৰ কণ্ঠ ৰোধ কৰিব নোৱাৰে বুলি কৈছে এইখন বাছত আচলতে লৈ যোৱা হৈছে কিন্তু এয়া আমি দেখুৱাই আছোঁ সম্ভৱলৈ এখন বাছৰ জৰিয়তে লৈ যোৱা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এখন বাহনত আচলতে লৈ যোৱা হৈছে অখিল গগৈক এখন বাছত লৈ যোৱা হৈছে আমি দেখুৱাই আছোঁ পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে অখিল গগৈ আমি দেখুৱাই আছোঁ অখিল গগৈ বিশেষ কৰ্ডিনেটৰ অখিল দা অখিল গগৈ এনেধৰণে এয়া AS01 GC 5462 নম্বৰৰ এই যি বাছত লৈ যোৱা হৈছে আচলতে
শপত গ্ৰহণ কৰাবলৈ অখিল গগৈক বাছত লৈ যোৱা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত প্ৰায় অৰ্ধ শতাধিক আৰক্ষীৰ উপস্থিতিত এনেদৰে লৈ যোৱা হৈছে এইখন বাছৰ জৰিয়তে আমি সম্ভৱ হ'লে পুনৰবাৰ অখিল গগৈক দেখুৱাবৰ বাবে আমি চেষ্টা কৰিম এয়া হৈছে কাৰাৰুদ্ধ অখিল গগৈ গ্লাছ বন্ধ কৰি ৰখা হৈছে যাতে কোনো ধৰণৰ মন্তব্য দিব নোৱাৰে এই বাছত লৈ যোৱা হৈছে অখিল গগৈক আৰু পুনৰবাৰ হৈছে AS01 GC 5462 নম্বৰৰ বাছত লৈ যোৱা হৈছে প্ৰথমবাৰৰ বাবে লৈ যোৱা হ'ল বৰ্তমান সময়ত GMCHৰ পৰা এই বাছেৰে লৈ যোৱা হৈছে আচলতে তেওঁক বিধানসভালৈ প্ৰায় অৰ্ধ শতাধিক আৰক্ষী জোৱান আৰু কটকটীয়া এয়া কনভয় আচলতে আৰক্ষী কনভয় দেখুৱাইছোঁ অধিক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে অখিল গগৈক বিধানসভাৰ মজিয়ালৈ লৈ যোৱা হৈছে প্ৰায় অৰ্ধ শতাধিক আৰক্ষী তেওঁলোকৰ সৈতে গৈছে আৰু বিশাল কনভয় বুলি ক'ব লাগিব